নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আপোনালোকৰ মাজলৈ বহুত ভাল খবৰ এটা লৈ আহিছোঁ। BSF ৰিক্ৰুটমেণ্ট 2025 বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 3588টা ভেকেঞ্চি মুকলি হৈছে। চ' এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, চ' এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। BSF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেণ্ট 2025 notification out for 3588 ভেকেঞ্চি, ঠিক আছে। চ' BSFৰ ফালৰ পৰা বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 3588টা ভেকেঞ্চি মুকলি হৈছে। ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে। চ' কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেণ্ট হয় 2025 বৰ্ষৰ কাৰণে এই ভেকেঞ্চিকেইটা মুকলি হৈছে। চ' বহুতখিনি ভেকেঞ্চি মুকলি হৈছে BSFৰ ফালৰ পৰা বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 3588টা ভেকেঞ্চি মুকলি হৈছে। ইতিমধ্যে নটিফিকেশ্যন অলৰেডি আউটে হৈছে। চ' মই ভাবোঁ আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব। আপোনালোকে যদি কেৱল 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব। BSF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেণ্ট 2025 দ্য বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ হেজ ৰিলিজ দ্য লেটেষ্ট নটিফিকেশ্যন ফৰ দ্য পষ্ট অফ কনষ্টেবল ট্ৰেডছমেন 3588 পষ্ট, ঠিক আছে। চ' বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 3588টা ভেকেঞ্চি মুকলি হৈছে। কনষ্টেবল ট্ৰেডছমেন হয় পষ্ট নেম। Eligible candidate can apply for the BSF Constable Tradesman Recruitment 2025-26 from the official website at rec.bsf.gov.in starting from 26 July 2025. All the important details regarding BSF Constable Tradesman Recruitment 2025 are provided below, ঠিক আছে। চ' আপোনালোকে এটা অফিচিয়েল ৱেবছাইট দিয়া হৈছে at rec.bsf.gov.in। এই অফিচিয়েল ৱেবছাইটৰ যোগেদি আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু আপোনালোকৰ আবেদনৰ ষ্টাৰ্টিং ডেটটো হৈছে 26 জুলাই 2025, ঠিক আছে। মনত ৰাখিব 26 জুলাই 2025। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। চ' আপোনালোকে যদি কোনোবাই আবেদন কৰিব বুলি ভাবি আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। চ' বহুতখিনি ভেকেঞ্চি ওলাইছে যিহেতু 3588টা ভেকেঞ্চি মুকলি হৈছে। চ' BSF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেণ্ট 2025 অভাৰভিউ। অৰ্গেনাইজেশ্যন নেম বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF হয়। লাষ্ট ডেটটো দিয়া হৈছে 25 তাৰিখ 8 মাহ 2025, ঠিক আছে। চ' লাষ্ট ডেটটো আপোনালোকে ভালদৰে মনত ৰাখিব। লাষ্ট ডেটটো খুব ইম্পৰ্টেণ্ট হয়, বেছি সময় নাই হাতত মাত্ৰ। চ' 25 তাৰিখ 8 মাহ 2025, ঠিক আছে। বেছি সময় নাই, আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে 3588টা ভেকেঞ্চি মুকলি হৈছে। পষ্ট নেম কনষ্টেবল ট্ৰেডছমেন হয়। মোড অফ এপ্লিকেশ্যন অনলাইন। আপোনালোকে অনলাইন যোগে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব লাগিব। কেটেগৰীটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, ঠিক আছে। আৰু জব লোকেশ্যন অল ইণ্ডিয়া। চ' সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। আৰু যিটো অফিচিয়েল ৱেবছাইট দিছে @rec.bsf.gov.in এই অফিচিয়েল ৱেবছাইটৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব, ঠিক আছে। চ' যিহেতু জব লোকেশ্যন অল ইণ্ডিয়া হয়, চ' আপোনালোকে সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। মেল ফিমেল বুলি কোনো কথা নাই, সকলোৱে আবেদন কৰিব পাৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে, ঠিক আছে। চ' বহুতখিনি ভেকেঞ্চি মুকলি হৈছে। মই ভাবোঁ এই সুযোগ আৰু সুবিধাটো আপোনালোকে অতি সোনকালে গ্ৰহণ কৰিব। চ' এতিয়া আমি চাম আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগে। চ' এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। আপোনালোকৰ বয়সটো কিমান হ'ব লাগিব। দ্য মিনিমাম এজ ৰিকুৱাৰ্ড ইজ 18 ইয়াৰ্ছ এণ্ড দ্য মেক্সিমাম এজ এলাউড 25 ইয়াৰ্ছ এজ অন দ্য ডেট মেনশ্যন ইন দ্য অফিচিয়েল নটিফিকেশ্যন, ঠিক আছে। চ' আপোনালোকৰ বয়সটো হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰ। যদি আপোনালোকে 18 বছৰৰ পৰা 25 বছৰ হৈছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব। চ' বয়সটো ভালদৰে মনত ৰাখিব। আপোনালোকৰ এজ লাগিব 18 to 25, ঠিক আছে। আৰু ইয়াত এজ ৰিলেকশ্যন দিয়া আছে। শ্বেডিউল ট্ৰাইবৰ কাৰণে দিয়া আছে 5 বছৰ আৰু শ্বেডিউল কাষ্টৰ কাৰণে দিয়া আছে 5 বছৰ, OBCৰ কাৰণে দিয়া আছে 3 বছৰ, ঠিক আছে। এইটো এজ ৰিলেকশ্যন দিয়া হৈছে। চ' আপোনালোকে গম পালে যে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব, ঠিক আছে। যদি 18 বছৰৰ পৰা 25 বছৰ হয় তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে এলিজিবল হ'ব। এতিয়া আমি আলোচনা কৰিম এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। চ' বহুতখিনি ভেকেঞ্চি মুকলি হৈছে যিহেতু 3588টা ভেকেঞ্চি মুকলি হৈছে। চ' এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। কুক, ৱাটাৰ কেয়াৰ আৰু ৱেডাৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ লাগিব ক্লাছ 10 পাছ উইথ ফুড প্ৰডাকশ্যন কিটচেন কৰ্চ ফ্ৰম NSDC অৰ ৰিকগনাইজ ইনষ্টিটিউট, ঠিক আছে। আপোনালোকে যদি 10 পাছ কৰিছে লগতে যদি ফুড প্ৰডাকশ্যন বা কিটচেন কৰ্চ যদি থাকে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব, ঠিক আছে। আৰু কাৰ্পেণ্টাৰ, প্লাম্বাৰ, পেইণ্টাৰ, ইলেক্ট্ৰিচিয়ান, পাম্প অপাৰেটৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ লাগিব ক্লাছ 10 পাছ উইথ 2 ইয়াৰ্ছ ITI ইন ট্ৰেডছ অৰ 1 year ITI ভকেশ্যনেল কৰ্চ প্লাছ 1 year এক্সপিৰিয়েঞ্চ, ঠিক আছে। চ' আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে 10 পাছ হ'ব লাগিব
আৰু 2 বছৰৰ কাৰণে ITI থাকিব লাগিব আৰু প্লাস থাকিব কি 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব ঠিক আছে যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এই ভ্যাকেন্সি কেইটাৰ কাৰণে এলিজিবল হ'ব আৰু কবলাৰ টেইলৰ ৱাশাৰম্যান বাৰবাৰ সুইপাৰ কজি সো এই ভ্যাকেন্সি কেইটাৰ কাৰণে ক্লাস 10 পাস উইথ স্কিল ইন ট্ৰেড মাষ্ট পাস ট্ৰেড ঠিক আছে মুঠতে আপোনালোকৰ 10 পাস হ'ব লাগিব সো আৰু এপ্লিকেশন ফিজটো এটা এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে জেনাৰেল ক্যান্ডিডেট দিব লাগিব 100 रुपीस OBC ক্যান্ডিডেট দিব লাগিব 100 रुपीस আৰু ST SC ফিমেল ক্যান্ডিডেট এক ধৰণৰ মাসুল দিব নালাগে ঠিক আছে আৰু পেমেন্ট মোডটো আপোনালোকে গমে পায় যে পেমেন্ট মোডটো অনলাইন যোগে দিব লাগে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI ঠিক আছে যিকোনো এটা ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনালোকে এই পেমেন্টটো ফিজটো পে কৰিব লাগিব ঠিক আছে আৰু আপোনালোকৰ সিলেকশন প্ৰসেসটো কেনেকুৱা ধৰণৰ হ'ব প্ৰথমত আপোনালোকৰ ৰাইটেন এক্সামিনেশন হ'ব তাৰ পিছত ফিজিক্যাল টেষ্ট হ'ব PST পেট আৰু ঠিক আছে আৰু তাৰ পিছত হ'ব ডকুমেন্টস ভেৰিফিকেশন তাৰ পিছত ট্ৰেড টেষ্ট তাৰ পিছত হ'ব মেডিকেল এক্সামিনেশন আৰু হেকত হ'ব ফাইনাল মেৰিট লিষ্ট ঠিক আছে সো আপোনালোকে গমে পালে যে আপোনালোকৰ সিলেকশন প্ৰসেসটো কেনেকুৱা ধৰণৰ হ'ব প্ৰথমত ৰাইটেন এক্সামিনেশন হ'ব তাৰ পিছত ফিজিক্যাল টেষ্ট হ'ব তাৰ পিছত ডকুমেন্টস ভেৰিফিকেশন হ'ব ঠিক আছে মুঠতে 6টা মাধ্যমৰ যোগেদি আপোনালোকৰ যেটো সিলেকশন প্ৰসেসটো হ'ব ঠিক আছে এটো ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট PST ইয়াত ক্যাটাগৰি ওয়াইজ দিছে জেন্ডাৰ হাইট চেষ্ট সো ইউ আৰ OBC SC ৰ কাৰণে মেলৰ কাৰণে হাইটটো লাগিব 165 সেন্টিমিটাৰ আৰু চেষ্ট লাগিব 75 to 80 সেন্টিমিটাৰ ঠিক আছে ST ৰ কাৰণে লাগিব ST মেলৰ কাৰণে লাগিব 160 সেন্টিমিটাৰ আৰু চেষ্ট লাগিব 75 to 80 সেন্টিমিটাৰ ঠিক আছে সো আপোনালোকে যদি ভাবি আছে যে BSF চাকৰি কৰিব বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ কাৰণে চাকৰি কৰিম বুলি ভাবি আছে যদি তেনেহলে আপোনালোকে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আবেদন কৰি ল'ব সো বহুতখিনি ভ্যাকেন্সি ওলাইছে 3588 টা ভ্যাকেন্সি হৈছে ওলাইছে বৃহৎ এটা সুযোগ আৰু সুবিধা হয় মই ভাবো আপোনালোকে এই সুযোগ আৰু সুবিধাটো অতি সোনকালে গ্ৰহণ কৰিব যেহেতু বহুতখিনি ভ্যাকেন্সি ওলাইছে ঠিক আছে এতিয়া আমি ইম্পৰ্টেন্ট ডেটস আলোচনা কৰিম ইম্পৰ্টেন্ট ডেটস কি দি আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম The BSF Constable Tradesman notification will be released on 23 July 2025 ঠিক আছে জুলাই মাহৰ 23 তাৰিখে notification পাবলিশ হৈছে and the dates for the online application starting from 26 July 2025 ঠিক আছে আৰু আপোনালোকৰ আবেদন কৰাৰ ষ্টাৰ্টিং ডেট হৈছে 26 July 2025 ঠিক আছে সো ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপোনালোকে যিমান পাৰ অতি সোনকালে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আবেদন কৰি ল'ব সো বহুতখিনি ভ্যাকেন্সি ওলাইছে যেহেতু and the last date for the online application from is 25 August 2025 ঠিক আছে আৰু লাষ্ট ডেটটো দিয়া হৈছে 25 আগষ্ট বেছি সময় নাই হাতত সো বহুত 3-4 দিন মাত্ৰ সময় আছে সো আপোনালোকে যিমান পাৰ অতি সোনকালে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আবেদন কৰি ল'ব বৃহৎ সুযোগ আৰু সুবিধা মই ভাবো আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব ঠিক আছে এটো ইম্পৰ্টেন্ট ডেটস দিয়া হৈছে স্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন 26/7/2025 আৰু ক্লোজিং ডেট হৈছে 25/8/2025 ঠিক আছে সো আপোনালোকে যিমান পাৰ অতি সোনকালে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আবেদন কৰি ল'ব বেছি সময় নাই মই আকৌ কৈ দিছো হাতত বেছি সময় নাই সো আপোনালোকে যিমান পাৰ অতি সোনকালে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আবেদন কৰি ল'ব যদি এলিজিবল হয় ঠিক আছে আপোনালোকৰ যদি এলিজিবল হয় আপোনালোক তেনেহলে আপোনালোকে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আবেদন কৰি ল'ব ঠিক আছে সো বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ ফালৰ পৰা এই ভ্যাকেন্সি কেইটা মুকলি কৰা হৈছে সো এটা বৃহৎ সুযোগ আৰু সুবিধা এই সুযোগ আৰু সুবিধাটো অতি সোনকালে আপোনালোকে গ্ৰহণ কৰিব ঠিক আছে সো হেকত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ